দেশৰ ৰাজধানীত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প, অসম ভৱন আৰু অসম হাউচক লৈ নতুন নতুন পৰিকল্পনা। দিল্লী ভ্ৰমণলৈ যোৱা অসমীয়াৰ বাবে কেইবাটাও ভাল খবৰ। দেশৰ ৰাজধানী নতুন দিল্লীত নিৰ্মীয়মান অসম হাউচ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা, দিল্লীৰ অসম ভৱন কেৱল চৰকাৰী কাম কাজতহে ব্যৱহাৰ কৰা হ'ব। অসম ভৱনটো মূলতঃ চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশনাৰ অফিচ, কেবিনেট মিটিংছ বা যিকোনো চৰকাৰী কাম কাজ হ'ব। লগতে অসম হাউচত থকা ৰেচিডেন্স কমিশনাৰৰ অফিচ স্থানান্তৰিত হ'ব অসম ভৱনলৈ, যাৰ বাবে অসম হাউচত সাধাৰণ লোকৰ বাবে সুবিধা বৃদ্ধি পাব। এই পৰিদৰ্শন কালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, দ্বাৰকাত নিৰ্মাণ হৈ থকা তৃতীয়টো অসম হাউচ মুকলি কৰিব দুৰ্গা পূজাত। ৰেচিডেন্স কমিশনাৰ অফিচে যিখিনি স্থান আছাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। দ্বাৰকাতে 100 গৰাকী মানুহ থাকিব পৰা নতুন ভৱনৰ কামো হাতত লোৱা হৈছে। এই নতুন ভৱনত থাকিব বিবাহ ভৱনৰ লগতে নামঘৰ। আমি আৰু এটা ডাঙৰ প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল দ্বাৰিকাতে, যাৰ কাৰণে আমি অলপমান ডাঙৰ মাটি এডোখৰো পাইছোঁ। এতিয়া আপোনালোকে চাই আহিলে আমি চেষ্টা কৰিম তাতে যাতে নতুনকৈ আমি 100টা ৰুম বনাব পাৰোঁ আৰু অসমীয়া দিল্লীত থকা অসমীয়া সমাজখনে যাতে বিয়া বাৰু পাতিব পাৰে তাৰ কাৰণে আমি ডাঙৰ হল এটা কৰিব খুজিছোঁ, য'ত 300 মানুহ বা 400 মানুহ একেলগে গোট খাব পাৰে আৰু ওপৰত আমি টপ ফ্ল'ৰত এটা নামঘৰো কৰিব খুজিছোঁ। সেইটো আমাৰ 4th প্ৰজেক্ট আৰু ফাৰ্ষ্টটোতো চলি আছে অসম ভৱন, অসম হাউচটো। অসম ভৱন আৰু এই তৃতীয় ভৱনটো, এই দুইটাই পূজাৰ আগে পিছে এটা এটাকৈ আমি উদ্বোধন কৰিব পাৰিম। তাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে দিল্লী চৰকাৰৰ পৰা ক্ৰয় কৰা ভূমিত অন্য এটা অসম হাউচ নিৰ্মাণৰ পৰিকল্পনা অসম চৰকাৰৰ। আৰু যিটো 4th ডাঙৰ প্ৰজেক্ট এটা আমি হাতত লৈছোঁ, দিল্লী চৰকাৰে আমাক মাটি দিছে, আমি 35 কোটি টকা দি মাটিখিনি কিনিছোঁ। 4th প্ৰজেক্টটো আমি অলপ ডাঙৰকৈ কৰিম, যিটো মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীত আমি তাৰ কাম আৰম্ভ কৰিব পাৰিম আৰু 2 বছৰ 3 বছৰ লাগিব। আৰু এই গোটেইখিনি হৈ গ'লে দিল্লীত আমাৰ প্ৰায় সকলো সময়তে অন্ততঃ 200 গৰাকী মানুহ থাকিব পৰাও হ'ব। নামঘৰো হ'ল, ষ্টুডেণ্টো হ'ল, পেচেণ্টো হ'ল, চৰকাৰী অফিচো হ'ল আৰু আমাৰ বিষয়া কৰ্মচাৰীও হ'ল। মোটামুটি আমাৰ অসুবিধাসমূহ দূৰ হৈ যাব। স্বাভাৱিকতেই এই পৰিকল্পনা সম্পূৰ্ণ হ'লে উপকৃত হ'ব স্বাস্থ্য, শিক্ষা বা অন্যান্য গুৰুত্বপূৰ্ণ কামৰ বাবে দিল্লী ভ্ৰমণলৈ যোৱা অসমীয়া। দিল্লীৰ পৰা মনীষ শুক্লাৰ ৰিপৰ্ট, NKTV।